দৈনিক একেটা কাম কৰি কৰি আমনি লগাটো স্বাভাৱিক দিয়কচোন। সেয়েহে শিক্ষক গোটে থিৰাং কৰা অনুসৰি আমাৰ যাত্ৰা আৰম্ভ হ'ল কাৰ্বি আংলঙৰ ভেলুঘাটলৈ বুলি। অনিৰুদ্ধ ট্ৰেভেলছে আমাক উঠাই ল'লে আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল। হাঁহি ফূৰ্তিৰ তামাচা এটা যাত্ৰা। আগে আগে আমাৰ আৰু এখন গাড়ী। দীঘলীয়া যাত্ৰাৰ অন্তত মুঠ 1000 টকা এণ্ট্ৰি ফি দিয়াৰ পিছতহে আমাক পিকনিক স্পটলৈ যাব দিয়া হ'ল। বাৰু যা হওক, পিকনিক ছিজন তেওঁলোকে ল'বই। বাছৰ পৰা এজন এজনকৈ নামিছে। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হাৰে ঢোলতে চাপৰ তোৰে লাহি কঁকাল। আৰু প্ৰথম কাম হ'ল ব্ৰেকফাষ্টটো খাই লোৱা। অলপ জিৰণি লোৱাৰ পিছতে আমি আগবাঢ়ি গ'লোঁ সেই বিখ্যাত ভেলুঘাটৰ নিজৰা চাবলৈ। আৰু এক সুন্দৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰা হ'ল। ফটো উঠাই ফটো উঠিছে, নচাই নাচিছে, ৰীল বনাই ৰীল বনাইছে। কি সুন্দৰ এক পৰিৱেশ। উভতি অহা হ'ল। উভতি আহি আকৌ সেই নাচ গান হাঁহি ফূৰ্তি। আৰু পিকনিক বুলি ক'লে এইবোৰ স্বাভাৱিক। আমাৰ সদাব্যস্ত মাইকেল ছাৰ, তেখেতে নাচি থকা সেই সুন্দৰ সুন্দৰ মুহূৰ্তবোৰ নিজৰ সেই DSLR-টোত তুলি ধৰাৰ চেষ্টা কৰিলে। আৰু মলয়া বাইদেৱে নচাৰ সমান্তৰালকৈ মোবাইলৰ ফ্ৰণ্ট কেমেৰাটোত ভিডিঅ' লোৱাত ব্যস্ত হৈ থাকিল। বাৰু যা হওক, এইবাৰ আমাৰ খোৱাৰ পাল। দুকচি খোৱাৰ সময়। বাইদেউ কেইগৰাকীয়ে নিশ্চয় লাজ পাইছে। বাৰু যা হওক, খুবেই এটা সুন্দৰ দিন উপভোগ কৰা হ'ল। আশা কৰোঁ প্ৰত্যেকৰে আহি থকা দিনবোৰ এইদৰে সুন্দৰ হওক আৰু উপভোগ কৰক। এটা কথা ঠিক, ভেলুঘাটৰ সেই পিকনিক স্পট, তাত থকা সেই পৰিচালনা কমিটিয়ে খুব সুন্দৰকৈ ৰাখিছে, চাফ চিকুণকৈ ৰাখিছে। হয়, খালি প্ৰতিজন ব্যক্তিৰ কাৰণে 20 টকাকৈ লয়, সেইটো অলপ বেছি যেন লাগিল। যি হওক, এটা সুন্দৰ দিন উপভোগ কৰা হ'ল। ধন্যবাদ।